নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ চেলাৰী ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম। কিমান দৰমহা পাব ইয়াতে, লগতে কি ডিডাকশ্যন হ'ব, আফটাৰ ডিডাকশ্যন ইন হেণ্ড কিমান দৰমহা সোমাব, সকলোখিনি ডিটেইলছত ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো বুজাই দিম। তো ভিডিঅ'টো A to Z চাব, সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পদৰে চেলাৰী ডিটেইলছ বা চেলাৰী ষ্ট্ৰাকচাৰটো আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু এইখিনিতে কওঁ, যিখিনি বন্ধু বান্ধৱীয়ে ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকৰ বাবে অলৰেডি 7টা পাৰ্টত চিলেবাছ অনুসৰি ভিডিঅ' বনাইছোঁ। যদি সেই ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকত গৈ এটা এটাকৈ ভিডিঅ'কেইটা চাব পাৰিব। আৰু আগন্তুক দিনত গোটেই চিলেবাছখন কভাৰ কৰিম। জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ, ছ'চিয়েল ষ্টাডিজ আৰু ৰিজনিঙৰ সম্পূৰ্ণ পাৰ্ট লৈ আহিম। তো চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া আগবাঢ়িছোঁ গ্ৰেড 3 পদৰ চেলাৰী ষ্ট্ৰাকচাৰটোৰ বিষয়ে, অৰ্থাৎ চেলাৰী ডিটেইলছটোৰ ওপৰত। ঠিক আছে। তো প্ৰথমতে ইয়াতে লিখা আছে পে' বেন হৈছে 14,000 টকাৰ পৰা 60,500, অৰ্থাৎ 14,000 টকাৰ পৰা 60,500 টকালৈকে চেলাৰী পাব পাৰিব। এই পে' বেনটো উল্লেখ থাকে যেতিয়া আপোনালোকে আবেদন কৰে, অফিচিয়েল নটিফিকেশ্যনখন যেতিয়া প্ৰকাশ পায় তাতে উল্লেখ থাকে। ঠিক আছে। তো এতিয়া যদি আমি ডিটেইলছত চাওঁ, তেনেহ'লে ইয়াতে আছে গ্ৰেড পে'। প্ৰথমতে গ্ৰেড পে' ইয়াতে আপোনাক দিয়া হ'ব 6,200 টকা। তাৰ পাছত আহিছে বেচিক পে'। বেচিক পে' মানে হৈছে 14,000 টকা আপোনাৰ বেচিক পে' লগতে গ্ৰেড পে'। তো এই দুটা মিলি হৈছে 20,200 টকা আৰু এই দুটা মিলিয়ে হৈছে বেচিক পে'। ঠিক আছে। আপোনাৰ বেচিক পে'টো হ'ব 20,200 টকা। নেক্সট আহিব DA অৰ্থাৎ ডিৱাৰনেছ এলাৱেঞ্চ। DA হৈছে বেচিক পে'ৰ 50%, অৰ্থাৎ আপোনাৰ বেচিক পে' হৈছে 20,200 টকা। ইয়াৰ যদি আমি 50% লওঁ, তেনেহ'লে হ'ব 10,100 টকা। আপোনাৰ DA হ'বগৈ 10,100 টকা। ঠিক আছে। তাৰপাছত আপোনাৰ পাৰ মান্থ হাউচ ৰেণ্ট এলাৱেঞ্চ পাব 2,020 টকা, অৰ্থাৎ 10% অফ বেচিক পে'। বেচিক পে'ৰ 10%, 20,200 টকাৰ 10% যদি আমি লওঁ, তেনেহ'লে 2,020 টকা হ'ব আপোনাৰ হাউচ ৰেণ্ট পাৰ মান্থ। ঠিক আছে। তাৰপাছত আপোনাৰ মেডিকেল এলাৱেঞ্চ, মেডিকেলৰ নামত আপুনি পাৰ মান্থ 600 টকাকৈ পাব। ঠিক আছে। আপোনাৰ টোটেল হ'বগৈ 32,920 টকা, অৰ্থাৎ এইটো হৈছে গ্ৰছ চেলাৰী। তো এতিয়া আহিছোঁ কি ডিডাকশ্যন ইয়াতে হ'ব। তো আপোনাৰ টোটেল গ্ৰছ চেলাৰীটো হৈছে 32,920 টকা। আৰু যদি আমি ডিডাকশ্যনবোৰ চাওঁ, তেনেহ'লে আছে NPS মানে হৈছে নেশ্যনেল পেঞ্চন স্কিম, অৰ্থাৎ আপোনাৰ পেঞ্চন। তো ইয়াতে NPSটো হৈছে 10% অফ গ্ৰছ চেলাৰী। আপোনাৰ গ্ৰছ চেলাৰীৰ পৰা, অৰ্থাৎ 32,920 টকা গ্ৰছ চেলাৰীৰ পৰা 10% ইয়াতে ডিডাকশ্যন হ'ব। তো NPSটোত পেঞ্চন স্কিমত পৰে ইয়াতে 3,292 টকা। ঠিক আছে। আৰু চাওক, আপোনাৰ পৰা 10% ইয়াতে ডিডাকশ্যন হ'ব এজ এ পেঞ্চন স্কিমত, আৰু লগতে গভৰ্ণমেণ্টৰ ফালৰ পৰা 14% এড কৰিব NPSত। ঠিক আছে, যিটো আপুনি পেঞ্চনৰ সময়ত পাব। নেক্সট ইয়াতে ডিডাকশ্যন হ'ব GIS, অৰ্থাৎ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম। তো ইয়াতে 285 টকাকৈ ডিডাকশ্যন হ'ব পাৰ মান্থ, আৰু ইয়াতে ইঞ্চুৰেঞ্চ দুটা থাকিব। ঠিক আছে, দুটা মিলি 285 টকা ইয়াতে ডিডাকশ্যন হ'ব, যিটো গভৰ্ণমেণ্টৰ স্কিম হয়। নেক্সট ইয়াতে প্ৰফেশ্যনেল টেক্স কাটিব 208 টকাকৈ। টোটেল ইয়াতে ডিডাকশ্যন হ'ব 3,785 টকা। আৰু যদি আপুনি 3,785 টকা গ্ৰছ চেলাৰীৰ পৰা মাইনাছ কৰি দিয়ে, অৰ্থাৎ 32,920 টকা মাইনাছ কৰি দিয়ে, তেনেহ'লে আপোনাৰ নেট চেলাৰী হ'বগৈ 29,135, অৰ্থাৎ 29,135 টকা আপোনাৰ গ্ৰছ চেলাৰী, অৰ্থাৎ কাটি কুটি ইন হেণ্ড একাউণ্টত ইয়াতে সোমাব 29,135 টকা। ঠিক আছে। এতিয়া আহিছোঁ গ্ৰেড 4ৰ চেলাৰী ষ্ট্ৰাকচাৰ, অৰ্থাৎ চেলাৰী ডিটেইলছ। তো ইয়াতে পে' বেন দিয়া হৈ আছে 14,000 টকাৰ পৰা 52,000 টকা, যিটো অফিচিয়েল নটিফিকেশ্যনত উল্লেখ থাকে, অৰ্থাৎ 52,000 টকালৈকে ইয়াতে চেলাৰী পাব পাৰিব। আৰু এতিয়া ডিটেইলছত যদি আমি এতিয়া চাওঁ, ইয়াতে গ্ৰেড পে' দিয়া হৈ আছে 3,900 টকা, আৰু বেচিক পে' হ'বগৈ 14,000 প্লাছ গ্ৰেড পে', অৰ্থাৎ 3,900 টকা। সৰ্বমুঠ হ'বগৈ 17,900 টকা হৈছে বেচিক পে'। ঠিক আছে। তাৰপাছত DA, অৰ্থাৎ ডিৱাৰনেছ এলাৱেঞ্চ। DA হৈছে 50% অফ বেচিক পে'। আপোনাৰ বেচিক পে' হৈছে 17,900 টকা, তাৰে যদি আমি 50% লওঁ, তেনেহ'লে হ'ব 8,950 টকা। নেক্সট ইয়াতে দিয়া হৈ আছে হাউচ ৰেণ্ট এলাৱেঞ্চ। হাউচ ৰেণ্ট এলাৱেঞ্চত হ'ব 1,790 টকা, অৰ্থাৎ প্ৰত্যেক মাহে হাউচ ৰেণ্ট এলাৱেঞ্চ দিব 1,790 টকাকৈ, অৰ্থাৎ 10% অফ বেচিক পে'। বেচিক পে'ৰ 10%। ঠিক আছে।
তাৰ পাছত ইয়াতে পাব মেডিকেল এলাৱেঞ্চ যিটো পাব 600 টকা ঠিক আছে আৰু টোটেল আপোনাৰ গ্ৰছ চেলাৰী হ'বগৈ 29,240 টকা সকলোখিনি প্লাছ কৰি আপোনাৰ হ'ব 29,240 টকা আপোনাৰ গ্ৰছ চেলাৰী এতিয়া আহিছোঁ ডিডাকশ্যন ইয়াতে কি কি ডিডাকশ্যন কৰিব চাওক আপোনাৰ গ্ৰছ চেলাৰী হৈছে 29,240 টকা আৰু যদি আমি ডিডাকশ্যনলৈকে চাওঁ NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কিম যিটো আপুনি ৰিটায়াৰমেণ্টৰ পাছত পাব ঠিক আছে তো নেশ্যনেল পেঞ্চন স্কিমত আপোনাৰ জমা হ'ব প্ৰত্যেক মাহে 2,924 টকাকৈ আৰু যেটো 10% গ্ৰছ চেলাৰী আপোনাৰ গ্ৰছ চেলাৰী 10% ইয়াতে ডিডাক্ট কৰে প্ৰত্যেক মাহে ঠিক আছে আপোনাৰ পেঞ্চন স্কিমত এটো জমা হৈ থাকিব তাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু 14% আপোনাৰ পেঞ্চন স্কিমত এড কৰিব ঠিক আছে নেক্সট আহিছো GIS অৰ্থাৎ গ্ৰুপ ইনস্যুৰেন্স স্কিম তো GIS দুটা পোষ্টৰ বাবে আছে 285 rupees কৈ কাটিব অৰ্থাৎ দুটা ইয়াতে GIS থাকিব গ্ৰুপ ইনস্যুৰেন্স থাকিব যেটো গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় ঠিক আছে আৰু ইয়াতে প্ৰফেশনাল টেক্স কাটিব 208 টকা দুটা পোষ্টৰ বাবে সমান প্ৰফেশনাল টেক্স ইয়াতে কাটিব নেক্সট আহিছো টোটেল ডিডাকশ্যন যদি চাই 3,417 টকা ইয়াতে টোটেল ডিডাকশ্যন কৰা হ'ব আৰু যদি এই ডিডাকশ্যনটো আমি গ্ৰছ পে পৰা ডিডাকশ্যন কৰি দিওঁ তেনেহলে আপোনাৰ নেট স্যালাৰি হ'বগৈ 25,823 টকা ঠিক আছে তো আপোনাৰ ইন হেণ্ড স্যালাৰি কাটি কুটি আপোনাৰ একাউণ্টত সোমাব 25,823 টকা ঠিক আছে গ্ৰছ স্যালাৰিৰ পৰা এইটো ডিডাকশ্যন কৰিব লাগিব টোটেল ডিডাকশ্যনখিনি তো হ'বগৈ 25,823 টকা ঠিক আছে তো বন্ধু-বান্ধৱীসকল গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ দুটাৰে স্যালাৰি ষ্ট্ৰাকচাৰটো আপোনাক বুজাই দিলোঁ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব যদি ভাল পাইছে লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি এই ডিটেইলছখিনি আপোনালোকে চাবলৈ বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ ডাইৰেক্টলি আপোনালোকে চাই ল'ব পাৰিব বা বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব তো আজিলৈ মানে পুনৰ এটা ভিডিঅ'ত লগ পাম ধন্যবাদ